নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ ইতিমধ্যে আপোনালোকৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা বহুকেইটা পদ ইতিমধ্যে মুকলি কৰিছে এটো যোন পদ মুকলি কৰা হৈছে ইয়াতে আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ ইনক্লুড আছে সেইকাৰণে আপোনালোকে যদি গ্ৰেড 3 বা গ্ৰেড 4 যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়ালে আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়ালে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক ভিডিঅটো আৰম্ভ কৰো দৰ্শক বন্ধুসকল এটো যোন পদ মুকলি কৰাইছে এটো পদ মুকলি কৰাইছে ডিএমিৰ ফালৰ পৰা যত নেকি আপোনালোকৰ টোটাল পদ আছে 2685 টা আপোনালোকে জানে যে ডিএমিৰ ফালৰ পৰা যোনটো নেকি এটো পদ আছে ইয়াতে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া 2023 বৰ্ষতে আৰম্ভ হৈছিল কিন্তু বন্ধুবান্ধৱীসকল কিমা কাৰণত ইয়াতে যি নেকি এক্সাম আছে হেতু কন্ডাক্ট কৰা নহল কিন্তু বন্ধুবান্ধৱীসকল এটা আপোনালোকৰ কাৰণে বহুতই ভাল খবৰ যে আপোনালোকে পুনৰবাৰকে ইয়াতে আবেদনটো কৰিব পাৰিব ইয়াতে চাও পাৰে বন্ধুবান্ধৱীসকল স্টাৰ ডেট মানে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব 9 ডিসেম্বৰৰ পৰা 18 ডিসেম্বৰ লৈকে ইতিমধ্যে ইয়াৰ কাৰণে যি নেকি আবেদন প্ৰক্ৰিয়া হেতু আৰম্ভ হৈ গৈছে যদি আপোনালোকে তেতিয়া আবেদন কৰা নাছিলে 2023 বৰ্ষত তেতিয়ালে এতিয়া আপোনালোকে আবেদন কৰিব পাৰিব এটো যেন ভ্যাকেন্সি মুকলি কৰা হৈছে এটো আপোনালোকৰ 5টা জি মেডিকেল কলেজ স্থাপন কৰা হৈছিল তাৰ কাৰণে মুকলি কৰা হৈছে ইয়াত আপোনালোকে চাপৰে ধুবুৰী নগাঁও নলবাৰী কোকৰাঝাৰ আৰু তিনসুকিয়া যিনিকি আপোনালোকৰ 5খন মেডিকেল কলেজ স্থাপন কৰা হৈছিল ইয়াতে আপোনালোকৰ এই ভ্যাকেন্সি কেটা মুকলি কৰা হৈছে ইয়াতে মন কৰিব বন্ধু-বান্ধৱীসকল ইয়াতে কোৱা হৈছে যে আপোনালোকে যি সকল নেকি 2023 বৰ্ষত এটো যেটো এডভাৰটাইজমেন্ট মুকলি কৰা হৈছিল ইয়াতে যিনিকি আপোনালোকৰ টেকনিক্যাল পদ মুকলি কৰা হৈছিল তাতে যি সকলে আবেদন কৰিছে তেওঁলোকে ইয়াতে পুনৰবাৰকে আবেদন কৰাৰ কোনো দৰকাৰ নাই তেওঁলোকে আবেদন কৰিব নালাগে এটা চাবনক যদি আপোনালোকে আবেদন কৰিব বিচাৰে নিশ্চয়কৈ আবেদন কৰিব পাৰিব কিন্তু ইয়াতে জানি থক যে কোনটোত কিমান পোষ্ট আছে এটা চাবৰ বন্ধু গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা মিলাই কিনে আপোনালোকৰ 2685 টা টোটাল পদ আছে ইয়াতে আপোনালোকৰ গ্ৰেড 3 যিনেকি টেকনিক্যাল আছে তাতে আপোনালোকৰ 1708 টা পোষ্ট আছে যত নেকি আপোনালোকৰ এডুকেশন কোৱালিফিকেশন আপোনালোকৰ সকলোখিনি ডিটেইলছ চাব পাৰিব ইয়াৰ লগতে বন্ধুসকল যিনেকি আপোনালোকৰ গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট আছে হেতু আপোনালোকৰ 320 টা আছে আপোনালোকৰ চাব লগতে আপোনালোকৰ যিনেকি গ্ৰেড 4 পদ আছে হেতু 657 টা আছে আৰু আপোনালোকৰ এডুকেশন কোৱালিফিকেশন কি লাগিব হেতু আপোনালোকে নিশ্চয়কৈ গম পায় যদি আপোনালোকে গম নাপায় নিশ্চয়কৈ এডভাৰটাইজমেন্টটো চাই লব ইয়াতে আপোনালোকৰ এজ লিমিট ৰখা হৈছে যদি আপোনালোকে ইয়াতে আনৰিজাৰ্ভড পৰে তেতিয়ালে আপোনালোকৰ মিনিমাম টু 18 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 40 ইয়াৰ্সৰ ভিতৰত হ'ব লাগিব ওবিসি এওবিসি ইয়াৰ 18 বছৰ এসসি এসটি ইয়াতে 18 বছৰ পিডব্লিউডি 18 ইয়ার্স ঠিক আছে মানে আপোনালোকৰ মিনিমাম এজ টু 18 বছৰ হ'ব লাগিব তেতিয়া আপোনালোকে ইয়াতে আবেদনটো কৰিব পাৰিব লগতে আপোনালোকৰ জনমাধ্যম বন্ধু-বান্ধৱীসকল আপোনালোকে ইণ্ডিয়াৰ যিনেকি স্থায়ী বাসিন্দা হেতু আপোনালোকে হ'ব লাগিব লগতে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব তেতিয়া আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব পাৰিব ডকুমেন্টছ কি প্ৰয়োজন হ'ব ইয়াতে সকলোখিনি কোৱা হৈছে ম্যাক্সিমাম ফাইল সাইজ আপোনালোকক কোৱা হৈছে ফাইল ফৰমেট হাইট ওয়েট সকলোখিনি ইয়াতে কোৱা হৈছে আপোনালোকৰ সিগনেচাৰ কিমানৰ প্ৰয়োজন হ'ব হয় সকলোখিনি ইয়াতে দিয়া হৈছে যদি আপোনালোকে এতিয়ালৈকে ইয়াৰ কাৰণে আবেদন কৰা নাই নিশ্চয়কৈ আবেদনটো কৰি লব মই ভিডিওটোৰ ডেসক্ৰিপচনত আপোনালোকৰ লিংকটো দি দিম আবেদন কৰাৰ আপোনালোকে যাই কিনে আবেদনটো কৰিব পাৰিব যদি আবেদন কৰোতে কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়ালে ভিডিওটোৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাব মই আপোনালোকক ৰিপ্লাইটো দি দিম তাহাক বন্ধুসকল আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰো